বিলখনত একো নতুনত্ব দেখা নাই। এই বিলখনৰ যোগেদি একো বিষয়ে স্পষ্ট হোৱা নাই। এখন বিশেষ সদন সদনৰ মজিয়াত উত্থাপন হৈছে এখন গুৰুত্বপূৰ্ণ বিধেয়ক। আজি এই বিলখনত জাতীয় সাজপাৰৰ ব্যৱহাৰৰ কোনো সম্পৰ্ক দেখা পোৱা নাযায়। বিধেয়কখনৰ ওপৰত চলিছে তুমুল যুক্তি তৰ্ক। মই শাসকজনৰ পৰা জানিব বিচাৰিম যে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ ডিজিটেল সংৰক্ষণৰ বাবে কি পৰিকল্পনা আছে? মাননীয় অধ্যক্ষ মহোদয়, শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু বৰগীতৰ ডিজিটেল সংৰক্ষণাগাৰ স্থাপনৰ বাবে আমি ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰ পৰিকল্পনা কৰিছো। এটা সময়ত গৃহীতও হৈছে এই গুৰুত্বপূৰ্ণ বিধেয়কখন। এই দৃশ্য অসম বিধানসভাৰ আৰ্হি সদনৰ। এই আৰ্হি সদন অনুষ্ঠিত হ'ল শিৱসাগৰৰ আমগুৰিত। চতুৰ্থ সংশোধনী মহিলা আৰু সংখ্যালঘুৰ অংশগ্ৰহণৰ ওপৰত ভোট গ্ৰহণ কৰি যিসকলে লাগে বুলি ভাবে হয় কওক। হ'ব, সংখ্যাগৰিষ্ঠ চতুৰ্থ সংশোধনীও গৃহীত হৈছে। শিৱসাগৰৰ আমগুৰি আঞ্চলিক আধ্যাত্মিক উত্তৰণ সমিতিৰ উদ্যোগত তথা 21খন গাঁও ৰাইজৰ সহযোগত 24 ডিচেম্বৰৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে সন্ত সন্মিলন 2 আৰু সাংস্কৃতিক সমাৰোহ। অসম বিধানসভাৰ আৰ্হি সদন শীৰ্ষক এটি অগতানুগতিক তথা মনোগ্ৰাহী অনুষ্ঠান আমগুৰি ভূঞাহাটত শিৰোমণি সমন্বয় ক্ষেত্ৰত শনিবাৰে সন্ধিয়া অনুষ্ঠিত কৰা হয় এই অগতানুগতিক মনোগ্ৰাহী অনুষ্ঠান অসম বিধানসভাৰ আৰ্হি সদন। প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ সদনৰ মজিয়াকে যেন হুবহু ৰূপত প্ৰতিফলিত কৰা হ'ল সন্ত সন্মিলনত। তুলি ধৰাৰ চেষ্টা কৰা হয় সদনৰ পূৰ্ণাংগ প্ৰতিচ্ছবি। ছাত্ৰ ছাত্ৰীসকলক দেখা গ'ল শাসক বিৰোধী ৰূপত। বিধানসভাৰ অধ্যক্ষ মুখ্যমন্ত্ৰী বিৰোধী দলপতিৰ ৰূপতো দেখা গ'ল ছাত্ৰ ছাত্ৰীসকলক। সদনত সৰব ভূমিকা লোৱা বিধায়ক অখিল গগৈকো দেখা গ'ল এই আৰ্হি সদনত। মই এই বিলখনত একো নতুনত্ব দেখা নাই। এই বিলখনৰ যোগেদি একো বিষয়ে স্পষ্ট হোৱা নাই। শংকৰদেৱৰ সৃষ্টিৰাজি বৰগীত আৰু সত্ৰীয়া নৃত্য ভাওনা সংৰক্ষণৰ যি ব্যৱস্থা কৰিছে তাৰ ব্যয় ক'ৰ পৰা আহিব তাৰ কোনো উল্লেখেই নাই। অধ্যক্ষ মহোদয়, সদনৰ মজিয়াত উত্থাপন হ'ল এখন প্ৰতীকী বিধেয়ক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি সংৰক্ষণ আৰু সংবৰ্ধন শীৰ্ষক প্ৰতীকী বিধেয়ক গৃহীত হয় এই আৰ্হি সদনত। চলিল বিধেয়কখনৰ ওপৰত তুমুল যুক্তি তৰ্ক। এক কথাত গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম চালিকা শক্তি সদনৰ সাম্যক জ্ঞান দিয়াৰ প্ৰয়াস কৰা হয় এই আৰ্হি সদনৰ দ্বাৰা। দ্বিতীয়তে অধ্যক্ষ মহোদয়, আমি দেখা পাওঁ বৰগীত প্ৰতিযোগিতাসমূহ যেতিয়া অনুষ্ঠিত হয় নগণ্য সংখ্যক প্ৰতিযোগীহে অংশগ্ৰহণ কৰে। এনেকুৱা দেখা যায় কেতিয়াবা প্ৰতিযোগীৰ অভাৱৰ কাৰণে প্ৰতিযোগিতা বাতিল কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতীকী সদনৰ সকলো কাম কাজ প্ৰত্যক্ষ কৰি বিশ্লেষণ তথা পৰ্যবেক্ষণ কৰিলে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা নিউজ 18 অসম নৰ্থ ইষ্টৰ মুখ্য সম্পাদক পৰাগমণি আদিত্যই। আৰ্হি সদনৰ পৰিকল্পনা আয়োজকসকলে অতি সুন্দৰভাৱে কৰা বুলি উল্লেখ কৰে সম্পাদকগৰাকীয়ে। প্ৰতিখন জিলা সদৰ মহকুমা গাঁৱে ভূঞে এনে আৰ্হি সদন অনুষ্ঠিত কৰি সকলো ছাত্ৰ ছাত্ৰীকে জড়িত কৰিব পাৰিলে যথেষ্ট উপকৃত হোৱাৰ থল থকা বুলি মত পোষণ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে। আজি বৰ ভাল লাগিল। আমগুৰিত আৰ্হি বিধানসভা অনুষ্ঠিত কৰিলে। আজি কিছু বছৰৰ পৰা গুৱাহাটী অসমৰ প্ৰধান মহানগৰখন আৰু অসমৰ বাহিৰতো মূল মহানগৰ কেন্দ্ৰিক মডেল ইউনাইটেড নেশ্যনছ আৰ্হি ৰাষ্ট্ৰসংঘ মডেল পাৰ্লিয়ামেণ্ট আৰ্হি সদন ইত্যাদি অনুষ্ঠান আয়োজন কৰিছে। দিনজোৰা কাৰ্যসূচী 2-3 কাৰ্যসূচীৰে আমাৰ যুৱ প্ৰতিনিধি ছাত্ৰ প্ৰতিনিধিসকলক মাতে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় জটিল বিষয়সমূহৰ ওপৰত চৰ্চা কৰে। দিনজোৰাকে অনুষ্ঠান পাতে আৰু মই আজি বহু দিনৰ পৰা ভাবিছিলো যে ছাত্ৰ ছাত্ৰীসকলক বিশ্বৰ বৈশ্বিক বা ৰাষ্ট্ৰীয় বিভিন্ন জটিল বিষয়সমূহ সমস্যাসমূহ বিভিন্ন প্ৰসংগ অতি দকৈ বুজিবৰ কাৰণে উপলব্ধি কৰিবৰ কাৰণে সহায় কৰি আছে। বহুদিনীয়া এটা মোৰ মনত আশা আছিল যে অসমতো প্ৰান্তে প্ৰান্তে আৰ্হি ৰাষ্ট্ৰসংঘ আৰ্হি সদন আৰু আৰ্হি বিধানসভা হওক। প্ৰথমবাৰৰ বাবে আমগুৰিত এই কাৰ্যসূচীৰ আয়োজন কৰিছে। মই এই কাৰ্যসূচীৰ আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো আমগুৰিৰ আদৰ্শৰে অসমৰ প্ৰান্তে প্ৰান্তে এই কাৰ্যসূচী হ'ব। ছাত্ৰ বন্ধুসকলে অসম বিধানসভাৰ বৰ সুন্দৰ এক প্ৰতীকী বিধানসভা কৰিছে। তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছো। আৰ্হি বিধানসভা, আৰ্হি ৰাষ্ট্ৰসংঘ, আৰ্হি সদন অসমৰ প্ৰান্তে প্ৰান্তে হওক।
চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে সুযোগ পাওক এইবোৰত অনুষ্ঠিত হ'বলৈ। প্ৰতিখন জিলাত মহকুমাত প্ৰতিটো অঞ্চলতে এনে কাৰ্যসূচী হওক, ডাঙৰ ডাঙৰ সৰহ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহতো হওক। আমাৰ আজি এই ভূঞাহাটৰ শিৰোমণি সমন্বয় ক্ষেত্ৰত স্থানীয় 21খন গাঁৱৰ ৰাইজৰ সহযোগত তথা আঞ্চলিক আধ্যাত্মিক উত্তৰণ সমিতিৰ উদ্যোগত আমাৰ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী চলি আছে ইয়াত। সেয়া হৈছে আমাৰ সাংস্কৃতিক সমাৰোহৰ বিভিন্ন ভাওনা সমাৰোহৰ লগতে অন্যতম কাৰ্যসূচী। ইয়াতে আকৰ্ষণীয় কাৰ্যসূচী আমাৰ ইয়াত আজি অনুষ্ঠিত হৈ যায়, সেয়া হৈছে অসম বিধানসভাৰ আৰ্হি সদন। আপোনালোকে দেখা পাইছে যে আমি বিধানসভাখন সম্পূৰ্ণ হুবহুৰূপে নিৰ্মাণ কৰিবলৈ এটা চেষ্টা কৰিছোঁ প্ৰতিবিম্ব আকাৰে। তাৰপিছত 126জন ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ বিধানসভাখনক ইয়াত ৰিপ্ৰেজেণ্ট কৰিলে আৰু ৰিপ্ৰেজেণ্ট কৰি ইয়াতে শংকৰদেৱ সৃষ্ট সাংস্কৃতিক উপাদানসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন বিষয়ক তেখেতসকলে এখন বিল কেনেকৈ উত্থাপন কৰে, বিলখন উত্থাপন কৰি তাৰ ওপৰত বিতৰ্ক সংশোধনী ইত্যাদি গোটেই বিষয়সমূহ ইয়াত হ'ল। আৰু ইয়াত উপস্থিত থাকি সহযোগিতা কৰাৰ কাৰণে আমাৰ যিগৰাকী মুখ্য অতিথি হিচাপে থাকিলে আমাৰ পৰাগমণি আদিত্য ডাঙৰীয়া নিউজ 18 অসমৰ মুখ্য সম্পাদক। ৰাষ্ট্ৰসংঘৰ আৰ্হি সদন বিভিন্ন অঞ্চলে অঞ্চলে হৈছে, গুৱাহাটী বা অন্যান্য ষ্টেটবিলাকত, কিন্তু এনেকুৱা ধৰণৰ বিধানসভাৰ সম্পূৰ্ণ এটা আৰ্হি নিৰ্মাণ কৰি এনেকুৱা হোৱা আছিলে আমি আজিলৈকে দেখা নাই, বা তেখেতেও সেইটো কথা স্বীকাৰ কৰিছে তেনেকুৱা ধৰণৰ হোৱা নাই। হয়তো চাগে আমগুৰিয়ে ইয়াৰ প্ৰথম বাটকটীয়া হ'ব আৰু আমি আশা কৰোঁ যে অসমৰ গাঁৱে ভূঞে ছাত্ৰ ছাত্ৰীসকলে এনেকৈ একত্ৰিত কৰি সংসদীয় ব্যৱস্থাৰ লগত তেওঁলোকৰ পৰিচয় কৰাই দিয়াৰ এটা ব্যৱস্থা কৰিব পাৰিলে ভাল হয় বুলি ভাবোঁ। ধন্যবাদ। অন্যহাতে ছাত্ৰ ছাত্ৰীসকলে এই আৰ্হি সদন কাৰ্যসূচীত অংশগ্ৰহণ কৰি যথেষ্ট উপকৃত হোৱা বুলি উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। বহুতে ভাল লাগিছে। অসমৰ বিধানসভাৰ কাৰ্যসূচী কেনেকুৱা তাৰ কাৰণে বহুত কথা জানিবলৈ পালোঁ। কেনেকৈ কথা চৰ্চা হয়, কেনেকৈ বিতৰ্ক হয়, তাৰ ওপৰতো বহুতো কথা জানিবলৈ পালোঁ। ভাল লাগিছে আজি এই অনুষ্ঠানটোৰ লগত জড়িত হৈ। এই অনুষ্ঠানটিয়ে আমাৰ আমগুৰি অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানৰ লগত জড়িত কৰায়। কেনেদৰে বিধানসভাত এখন বিল পাছ হয়, আৰু এই অনুষ্ঠানৰ লগত জড়িত হৈ ছাৰসকলে আমাক যিদৰে শিকালে, মই বাৰু বেছি দিন প্ৰেক্টিছ কৰা নাই, প্ৰায় 4-5 দিন এনেকৈ হেৰি কৰিছোঁ। তেনেদৰে ইয়াত মই এই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মই ডাঙৰ হয়, গতিকে এওঁলোকৰ লগত থাকি ভাল লাগিছে, বা যেনেদৰে ছাৰসকলে শিকাইছে এই অনুষ্ঠানৰ লগত মুঠতে এটা জড়িত হৈ ভাল লাগিলে। News Desk Sport, Today Live 24। ব্যৱহাৰ কৰিব আৰু সেই শব্দটো সদনৰ কাৰ্য বিৱৰণ কৰা আঁতৰাই দিয়া হৈছে।